নেক্সট আহিলে এইটো 70 প্লাছ 7 প্লাছ 0.7 প্লাছ 0.77 প্লাছ 0.777 ৰ যোগফল গতিকে ইয়াৰ যোগফল কৰিছে আমি জাষ্ট পাতি পেলাই যোগ কৰি দিম কি আছে 70 আছে তাৰপিছত 7 আছে তাৰপিছত পইণ্ট মানে 0.7 আৰু 0.77 আৰু 0.777 গতিকে আমি এনেকৈ পইণ্টটো মিলাই পাতিব লাগে আৰু এই যিবিলাক পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবিলাকৰ পিছত পইণ্ট দিব লাগে আৰু এফালে যিমান শূন্য লাগে মানে মিলাই পেলাই শূন্যকেইটা মিলাই দিলেই হৈ গ'ল কাৰণ পইণ্টৰ পিছৰ ভ্যালু নহয় পইণ্টৰ পিছৰ জিৰ'ৰ ভ্যালু নাথাকে থাকক বা নাথাকক একেটাই কথা হা গতিকে আমি মিলাবৰ কাৰণে এনেকৈ জিৰ'টো দিলোঁ গতিকে আমি এতিয়া জাষ্ট কি কৰিব লাগে প্লাছ কৰিব লাগে যেহেতু আমাক যোগফল উলিয়াব কৈছে যোগ কৰি দিয়া এফালে 7 হ'ল এফালে 7 7 14 4 উকলিব 1 এটো 7 21 21 একে 22 হ'ব উকলিব 2 7 উকলা 2 9 ইয়াত পইণ্টটো বহাই দিয়া আৰু এফালে 79.247 ইয়াত চোৱা অপচন 3 টো 79.247 অপচন 3 টো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে নেক্সট চোৱা নেক্সট এটা বৰ্গৰ পৰিসীমা হ'ল 84 সেন্টিমিটাৰ ইয়াৰ ক্ষেত্ৰফল কিমান অৰ্থাৎ কালি উলিয়াবলৈ গৈছে কিহৰ বৰ্গৰ কালি উলিয়াবলৈ তোমাক কি লাগিব বাহু স্কয়াৰ লাগিব অৰ্থাৎ এটা বাহুৰ জোখ লাগিব আমাক কি দিয়া আছে পৰিসীমা সো বৰ্গৰ পৰিসীমা কি আছিল সো বৰ্গৰ পৰিসীমা হা জাস্ট লিখিছো 4l বুলি 4l টো কি আছিল পৰিসীমা বৰ্গৰ পৰিসীমা গতিকে বৰ্গৰ পৰিসীমা 4l হলে দিয়া আছে কিমান 84 আৰু আমাক উলিয়াবলৈ কৈছে কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব বাহু স্কয়াৰ লাগিব সো বাহু স্কয়াৰ হ'বলৈ হলে তুমি বাহুটো উলিয়াই ল'ব লাগিব না সেইকাৰণে তুমি ইয়াৰ পৰা বাহুটো উলিয়াই দিয়া l মানে বাহু সো l টো ৰখাই দিয়া 4 টো এফালে কি হৈ যাব হৰণ হৈ যাব গতিকে এইটো কাটি দিয়া কিমান বাৰ যাব 4 গুণা 4 গুণ 4 4 ৰে 21 বাৰ গল গতিকে l মানে কিমান পালা 21 পালা সো l মানে যেহেতু 21 মানে এটা বাহুৰ যোগ হৈছে 21 গতিকে কালি উলিয়াবলৈ হলে 21ক স্কয়াৰ কৰিব লাগিব 21ক স্কয়াৰ কৰা মানে কি 21 * 21 আৰু 21 * 21 মানে কি তোমালোকে ইয়াত পূৰণ কৰিলা 21 * 21 ওকে এইটো হ'ব 441 কিন্তু তোমালোকে মনত ৰাখিবা কালিৰ একক সদায় বৰ্গ একক হয় গতিকে ইয়াত 84 টো আমাক সেন্টিমিটাৰ দিয়া আছে চোৱা ইয়াত 84 টো আমাক সেন্টিমিটাৰ দিয়া আছে গতিকে ইয়াটো কালিটো সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ বুলি থাকিব গতিকে উত্তৰ হৈছে এটো 441 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ তেনেকে ঠিক আছে সো নেক্সট কৰিম এতিয়া নেক্সট কি কৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হা বহুত মনোযোগৰে শুনিবা এটো কৈছে জৰ্জে প্ৰত্যেক সোমবাৰে 4/3 ঘণ্টা প্ৰত্যেক মঙ্গলবাৰে 20 মিনিট প্ৰত্যেক বুধবাৰে আধা ঘণ্টা প্ৰত্যেক বৃহস্পতিবাৰে এক সমস্ত 4/1 ঘণ্টা তথা প্ৰত্যেক শুক্ৰবাৰে 35 মিনিট দৌৰে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ দৌৰাৰ মুঠ সময় 4 ঘণ্টাতকৈ কিমান কম 4 ঘণ্টাতকৈ কিমান কম আমি চাই ল'ব লাগিব মুঠতে হি জৰ্জে কিমান ঘণ্টা দৌৰে হেতু গম পাই পেলাই 4 ঘণ্টাতকৈ কিমান সময় কম এইটো উলিয়াবৰ কাৰণে বিয়োগ কৰি দিম প্ৰথমতে আমি জৰ্জে কিমান দৌৰে এইটো উলিয়াই লম ঠিক আছে চোৱা সোমবাৰে মানে মই মনডে লিখিছো এম মনডে মানে হৈছে কিমান দৌৰে 4/3 ঘণ্টা আৰু মঙ্গলবাৰে টিউজডে মঙ্গলবাৰে দৌৰে 20 মিনিট অনলি 20 মিনিট এটো ঘণ্টা নহয় এটো হৈছে 20 মিনিট আৰু বুধবাৰে ওয়েডনেসডে বুধবাৰে আধা ঘণ্টা অৰ্থাৎ আধা ঘণ্টা এটো আধা ঘণ্টা তাৰ পিছতে প্ৰত্যেক বৃহস্পতিবাৰে থাৰ্সডে দৌৰে কিমান এক সমস্ত 4/1 ঘণ্টা আৰু শুক্ৰবাৰে ফ্ৰাইডে 35 মিনিট কি কৰে দৌৰে ঠিক আছে এইটো মিনিট এটা হি কিমান দৌৰে আমি যোগ কৰি দিলে ওলাই যাব হি কিমান দৌৰে এটো উলিয়াই পেলাই 4 ঘণ্টাতকৈ কিমান কম দৌৰে উলিয়াবৰ কাৰণে বিয়োগ কৰি দিম সো প্ৰথমে এটো যোগ কৰি লম সো যোগ কৰিবৰ কাৰণে তোমালোকে সদায় মনত ৰাখিবা
একক কেইটা একে কৰিব লাগিব যোগ কৰিবলৈ হওক বা বিয়োগ কৰিবলৈ হ'লে হওক বা পূৰণ কৰিবলৈ হওক বা হৰণ কৰিবলৈ হওক একক কেইটা সদায় একে হ'বই লাগিব সো ইয়াত প্ৰথমতে ঘণ্টা আছে আৰু ইয়াত আছে মিনিট গতিকে আমি এই মিনিটটো ঘণ্টালৈ লৈ ল'ব লাগিব সো ঘণ্টালৈ নিবলৈ হ'লে লাহেকে 60 ৰে হৰণ কৰি দিয়া 60 ৰে হৰণ কৰি দিলে ঘণ্টালৈ গুচি যাব এইটো মিনিট লিখি থৈছো নহয় এতিয়া আমি এইটো 60 ৰে হৰণ কৰি দিলো ঘণ্টা লিখিব পাৰো একেদৰে ইয়াত 35 মিনিট হৈ আছে আমি 60 ৰে হৰণ কৰি দিম লাহেকে এইটো ঘণ্টা লিখি দিম ঠিক আছে তেতিয়া হলে আমি এইকেইটা যোগ কৰিম যোগ কৰিবলৈ হলে গোটেই কেইটা কি হৈ গ'ল ভগ্নাংশ হৈ গ'ল সো ভগ্নাংশৰ যোগ কৰিব লাগিব এতিয়া প্ৰথমতে আমি এটুকে লিখি লওঁ সো প্ৰথমতে আমি লিখিছো এটো 3/4 প্লাস এইটো শূন্য এফালে শূন্য কাটিলো কটাকটি কৰি দিলো এফালে 2 গুণ 2 এফালে 2 3 6 অৰ্থাৎ 1/3 আহিলে 1/3 টো কৰ পৰা পালো গম পালা নহয় এটো আমি জাস্ট কটাকটি ওপৰত 20 আছিল তলত 60 আছিল এটো কটাকটি কৰি পেলাই আমি 1/3 পালো প্লাস এফালে 1/2 আছে প্লাস এইটো আমি সমষ্টিৰ আছে ভাঙি দিম 4 গুণ 4 একে 5 অৰ্থাৎ ওপৰত 5 আহিব তলত 4 আহিব প্লাস আৰু এইটো আমি কটাকটি কৰি দিম 5 12 60 আৰু 5 7 গুণ 35 অৰ্থাৎ ওপৰত 7 আহিব তলত 12 আহিব ঠিক আছে এইকেইটা আমাৰ ইনফৰমেশন আছিল এতিয়া আমি ইয়াৰ সলিউশনটো কৰিছো ওকে এতিয়া চোৱা এইকেইটা আমি যোগ কৰিবলৈ কি কৰিব লাগিব আমি লসাগু ল'ব লাগিব সো লসাগু ল'বলৈ কি হ'ব চোৱা লসাগু ল'লে আমি হৰকেইটা লসাগু ল'ম লসাগু কি হ'ব 12 হ'ব সো 12 পাতিলো আৰু 4 ৰে 12 কেইবাৰ 3 বাৰ 3 ৰে হে 3 পূৰণ কৰি দিয়া 3 3 গুণ 9 যোগ এই 3 ৰে 12 কেইবাৰ 4 বাৰ 4 ৰে এই একক পূৰণ কৰি 4 গুণ 4 যোগ 2 ৰে এই 12 কেইবাৰ 6 বাৰ 6 ৰে এই একক পূৰণ কৰি 6 গুণ 6 যোগ 4 ৰে 12 কেইবাৰ 3 বাৰ 3 ৰে 5 15 পূৰণ কৰি 15 পালো যোগ 12 ৰে 12 কেইবাৰ এবাৰ একেৰে 7 পূৰণ কৰি 7 পালা ওকে নেক্সট আহিলে চোৱা তলতটো 12 থাকিলে না ওপৰত যোগ কৰা এফালে 7 7 পাছে 12 12 6 18 18 4 22 22 9 31 ৰ 1 উকলিব 3 এফালে 1 আহিলে 1 3 4 41 আহিলে ঠিক আছে ইমান ঘন্টা হি কি কৰে ইমান ঘন্টা হি দৌৰে কিন্তু এটো 4 ঘন্টাতকৈ কিমান কম হেতু সুধিছে ঠিক আছে প্ৰথমতে আমি কি কৰিম 4 ঘন্টা হেতু বিয়োগ কৰিম গতিকে মুঠতে এটো হল 4 ঘন্টা আৰু এটো বিয়োগ কৰিবলৈ হলে আমি এটো 12 ঠিক আছে এইখিনতে আমি কৰো কামটো ইনফৰমেশন কথা ললো যেতিয়া আমি গম পালো যে কি কৰিব লাগিব মুঠ হি কিমান দৌৰে জৰ্জে কিমান দৌৰে এটো উলিয়াই ললো তাহলে 4 ঘন্টাতকৈ কিমান কম বুলি কৈছে গতিকে 4 ঘন্টাৰ পৰা বিয়োগ কৰিম এয়া হল আমাৰ 4 ঘন্টা তাহলে এইটো হৈছে জৰ্জে দৌৰা মুঠ সময় এফালে 12 এফালে 41 গোটেইটো ঘন্টাত আছে কো প্ৰবলেম নাই কৰি গলে হল আৰু এইটো কেনেকৈ সমাধান কৰিব লাহেকে এই 12 ৰে 4 পূৰণ কৰি দিয়া ওপৰলৈ উঠাই দিয়া 4 12 কিমান 48 এটা 41 হা 4 12 কিমান 48 48 লিখা এফালে 41 আহি আছে তাৰ পিছতে এফালে 12 হল 48 ৰ পৰা 41 বিয়োগ কৰিলে আমি 7 পাম গতিকে এইটোৱে উত্তৰ এইটোকে যদি তোমালোকৰ চোৱা ইয়াত আমাক মিনিট হিচাপত দিয়া আছে উত্তৰটো আমাক মিনিটত আছে ঘন্টা মিনিটত আছে গতিকে আমি এই বস্তুটো আমি মিনিটলৈ নিব লাগিব সো এইটো কি হত আছে ঘন্টাত আছে গতিকে মিনিটলৈ নিবলৈ কি কৰিব লাগিব মিনিটলৈ নিবলৈ জাস্ট ইয়াৰ লগত আমি 60 পূৰণ কৰি দিম 60 যদি পূৰণ কৰি দিম তেতিয়া মিনিটলৈ যাব 12 ৰে 60 কেইবাৰ 5 বাৰ আৰু 5 আৰু 7 কিমান হ'ব 35 হ'ব অৰ্থাৎ 35 মিনিট উত্তৰটো কি আহিলে 35 মিনিট আহিলে এনেকে তোমালোকে উলিয়াব লাগিব অপচন 1 টোৱে শুদ্ধ উত্তৰ দেখিলা এনেকে কৰিব লাগিব প্ৰথমতে তোমালোকে শিকিলোৱা যে বস্তুটো আমি কি কৰিলে উত্তৰটো ওলাব এইটো জানিলোৱা হেইটো হিচাপত তোমালোকে কামটো কৰি যাব লাগে যে প্ৰথমতে আমি যোগ কৰিব লাগে যোগ কৰিলো তাৰ পিছত আমি বিয়োগ কৰিব লাগে তাৰ পিছত বিয়োগ কৰি দিলো কিন্তু ইয়াত আৰু এটা কথা জানিবলগীয়া কি আছে তোমালোকৰ যে মিনিটৰ পৰা ঘন্টালৈ নিয়া ঘন্টাৰ পৰা মিনিটলৈ নিয়া এই একক পৰিৱৰ্তনো তোমালোকে ভালদৰে জানিব লাগিব তেতিয়াহে সহজ হ'ব ওকে সো নেক্সট চোৱা ইয়াত কৈছে যে 4 গৰাকী ব্যক্তিয়ে এটা কাম 12 দিনৰ সম্পূৰ্ণ কৰিব পাৰে 8 গৰাকী ব্যক্তিক সেই কামটো কৰিবলৈ কিমান দিন লাগিব এটো বহুত সহজ চোৱা 4 গৰাকী ব্যক্তিয়ে কামটো 12 দিনত কৰে এনেকৈ লিখা 4 গৰাকী মানুহ তাৰমানে 4জন মানুহে কামটো কিমান দিনত কৰে
চাৰিজন মানুহে কামটো বোলে 12 দিনত কৰে গতিকে 12 দিন লিখা 12 দিন ওকে চাৰিজন মানুহে কামটো 12 দিনত কৰে তেতিয়াহ'লে এজনে কিমান দিনত কৰে এজন মানুহে কৰে ভাবা তোমালোকে চাৰিজনে যদি কামটো 12 দিনত কৰে এজনে কামটো কৰিবলৈ বেছি সময় লাগিব দিনটো বেছি লাগিব ঠিক আছে সেইকাৰণে আমি জাস্ট পূৰণ কৰি দিয়া 4 পূৰণ 12 দিন লাগিব এজনে কৰিবলৈ এটা আমাক দিছে 8 জন মানুহ ইয়াৰ আধাটো লাগিব না হলেও আমি এনেকৈ কৰিলো 8 ৰে টো হৰণ কৰি দিম 8 এফালে 12 এফালে 4 ৰে 8ক দুবাৰ 2 ৰে 12ক 6 বাৰ অৰ্থাৎ 6 দিন লাগিলে কিমান আহিলে উত্তৰ 6 দিন 6 days অপচন চোৱা এইটো শুদ্ধ উত্তৰ অপচন 3 কিন্তু আমি এনেকৈ লৈ পাইলো চোৱা তোমালোকে অংক কৰিব নালাগে চোৱা 4 গৰাকী ব্যক্তিয়ে এটা কাম 12 দিনত সম্পূৰ্ণ কৰে 8 গৰাকী ব্যক্তিয়ে সেই কামটো কৰিবলৈ কিমান দিন লাগিব চোৱা 4 গৰাকীয়ে যদি 12 দিন লাগে এটা মানুহ দুগুণ হৈ গল গতিকে দিনটো সমানে কমি আহিব না গতিকে 4 গৰাকীয়ে 12 দিনত কৰিলে 8 গৰাকীয়ে 6 দিনত কৰিব এইদৰে উত্তৰটো মুখতে উলিয়াব পাৰি সো নেক্সট চোৱা ইয়াত কি আছে চোৱা এটা ডাঙৰ টেংকিত ওপৰলৈকে পানী ভৰালে 32 লিটাৰ পানী ধৰে ইয়াৰ 8 ভাগৰ 3 অংশ ভৰি আছে আৰু 2 ভাগৰ 1 অংশ পানী উলিয়াই দিয়া গৈছে কিমান পানী ভৰালে টেংকিটো সম্পূৰ্ণকৈ ভৰি যাব কথাটো গম পাইছানে তোমালোকক মই ছবি আঁকি পেলাই বুজাই দিছো অংক কৰিব নালাগে ছবি আঁকিলে তোমালোকে ছবিতে বুজি পাই যাবা চোৱা এটা ডাঙৰ টেংকিটো যেনিবা এইটো এই তোমালোকৰ টেংকি ধৰি লোৱা এইটো হৈছে তোমালোকৰ পানী টেংকি হা আৰু ইয়াৰ পৰা যদি তুমি ইয়ালৈকে পানী ভৰাই দিয়া নহয় সম্পূৰ্ণ একদম ইয়াৰ পৰা তললৈ পৰা ইয়ালৈকে যদি ভৰোৱা তেতিয়া 32 লিটাৰ পানী ধৰে আৰু কৈছে ইয়াৰ 8 ভাগৰ 3 অংশ ভৰি আছে 8 ভাগৰ 3 অংশ অৰ্থাৎ কেই ভাগ কৰিব লাগিব 8 ভাগ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ 8 ভাগ 1 2 3 4 5 6 7 8 8 ভাগ 8 ভাগৰ 3 অংশ ভৰি আছে চোৱা 1 এইটো এভাগ এইটো 2 ভাগ এইটো 3 ভাগ 8 ভাগৰ 3 অংশ ভৰি আছে অৰ্থাৎ এইটো হৈছে 8 ভাগৰ 3 8 ভাগৰ 3 সো আৰু ইমান অংশ পানী উলিয়াই দিয়া গৈছে অৰ্থাৎ ইয়াৰ পৰা মানে ইমান মান ইয়াৰ আধা উলিয়াই দিয়া গৈছে পানী 8 ভাগৰ 3 অংশ ভৰি আছিল কিন্তু পানীটো আকৌ ইমান উলিয়াই দিয়া গল কিমান উলিয়াই দিলে যিমান উলিয়াই দিলে আমি চাব লাগিব 8 ভাগৰ 3 মানে কিমান পানী আছিল মুঠতে কিমান পানী মুঠতে 32 লিটাৰ মুঠতে কিমান লিটাৰ পানী মুঠতে হৈছে 32 লিটাৰ পানী সো কিমান পানী সোমাই আছে অলৰেডি 8 ভাগৰ 3 অংশ মানে কিমান লিটাৰ চোৱা 8 4 গুণ 32 4 3 গুণ 12 লিটাৰ ইয়াত পানী সোমাই আছে কিমান লিটাৰ পানী সোমাই আছে 12 লিটাৰ তো ইয়াৰ পৰা আকৌ আধা অংশ কি কৰি দিয়া হল উলিয়াই দিয়া হল আধা অংশ মানে কি আধা অংশ মানে হৈছে 12 লিটাৰৰ আধা মানে 6 লিটাৰ কিমান 6 লিটাৰ উলিয়াই দিয়া গল তেতিয়াহলে পানী কিমান আছে ইয়াত মাত্ৰ 6 লিটাৰ আছে কেই লিটাৰ আছে 6 লিটাৰ আছে সো আৰু কিমান পানী লাগিব 32 লিটাৰ হ'বলৈ কাৰণ ইয়াত 6 লিটাৰ আৰু পানী আছে দেখোন গতিকে আমাক আৰু ফুল কৰিবলৈ আমাক পানী কিমান লাগিব কৈছে টোটাল ধৰে 32 লিটাৰ 6 লিটাৰ সোমাই আছে হা গতিকে 32 ৰ পৰা যদি আমি 6 টো বিয়োগ কৰি দিও কি হ'ব 26 লিটাৰ পানী আৰু লাগিব গতিকে অপচন কোনটো শুদ্ধ উত্তৰ চোৱা অপচন 4 টোৱে শুদ্ধ উত্তৰ ওকে তেনেকে কৰিব লাগে কিছুমান অংক তোমালোকে এনেকে ছবি আঁকি পেলাই কৰিবা বহুত সোনকালে সহজতে ওলাই নেক্সট চোৱা কৈছে নতুন দিল্লীৰ পৰা হৰিদ্বাৰলৈ ৰেলৰ টিকেটৰ দাম 15% বঢ়াই দিয়াত 749 টকা হল টিকটৰ মূল দাম কিমান আছিল অৰ্থাৎ বঢ়াই দিলে কিমান বঢ়াই দিলে 15% বঢ়ালে 15% বঢ়াই দিয়াৰ পিছতহে 759 টকা হল তেতিয়া হলে 15% বঢ়াই দিয়াৰ আগত মূল্য কিমান আছিল এটো বহুত সহজ যা চোৱা এটো এনেকৈ কৰিবা এই 759 টো প্ৰথমতে লিখি লবা 759 আৰু লগতে 100 এটা পূৰণ কৰি দিবা আৰু যেহেতু বঢ়াই দিয়া গৈছে গতিকে এইটোক 100 লগত যোগ কৰি পেলাই এনেকৈ লিখি দিবা এটো কটাকটি কৰি দিয়া উত্তৰে ওলাই যাব গতিকে বহুত সহজ হয় না
প্ৰথমতে কিহে কাটিম চোৱা প্ৰথমতে আমি 5ৰে কাটিম 5ৰে 5 2 10 5 3 15 ঠিক আছে আৰু এটো কিমান 5 20 100 তাৰপিছত এটো 23ৰে বাৰ যাব 23ৰে কেইবাৰ যাব এতিয়া আমি 23ৰে কেইবাৰ যাব আমি চাবৰ কাৰণে আমি হৰণ কৰি দিম 23ৰে আমি 759 ক আমি দি চাম কেইবাৰ দিম তিনিবাৰ যদি দিও 3 3 9 3 2 6 চাৰিবাৰ দিও 4 3 12 4 2 8 গতিকে তিনিবাৰ দিব লাগিব কাৰণ প্ৰথমতে 75 চাব লাগিব না 3 3 9 এফালে 3 2 6 এফালে ধাৰ কৰিলো 15 হল 9 6 15 69 হল এবাৰ কেইবাৰ দিম তিনিবাৰ দিম চোৱা 3 3 9 3 2 6 এফালে হৈ গল কেইবাৰ পালো 33 বাৰ মানে 23ৰে 759 33 বাৰ যায় তেতিয়া হলে আমি এই উপৰটা পূৰণ কৰি দিম 33 আৰু 20 পূৰণ কৰি দিলে কিমান হ'ব 33 পূৰণ 20 কিমান হ'ব শূন্যটো নাই নিচিনাকৈ পূৰণ কৰা শূন্যটো নাই 2 3 6 2 3 6 ইয়াত শূন্যটো আছিল নাই আছিল ইয়াৰ লগাই দিয়া অৰ্থাৎ 660 টকা আছিল অৰ্থাৎ 660 টকাৰ পৰা 15% বঢ়াই দিয়াৰ পাছত দাম হৈছিলগে 759 গতিকে উত্তৰ হৈছে 600 করুল 660 অপশন 1 টোই শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ বহুত সহজ জটিল যেন লাগিছিল কিন্তু বহুত সহজ হয় নে ওকে নেক্সট চোৱা